চৰকাৰী বিশ্ববিদ্যালয় হোৱাৰ পাছত যেতিয়া অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিবিলাক দিয়ে ছাত্ৰ ছাত্ৰীৰ তেনেহ'লে বিনামূলীয়াকৈ পঢ়িবৰ কাৰণে তেনেহ'লে চৰকাৰী বিশ্ববিদ্যালয়খনত পঢ়িবলৈ আহি কিয় ইমান এটা মাচুল তেওঁলোকে দিবলগীয়া হয় তাৰ উপৰি মাচুলটো দিবলগীয়া হয় এডমিশ্যনৰ সময়ত তাৰ উপৰি আপোনাৰ পি জিৰ ফিজ আছে হোষ্টেলবিলাকৰ ফিজ আছে আগতে অসম চৰকাৰে দিছিলে এটা হোষ্টেলবিলাকৰ যিটো এডমিশ্যন ফিজ সেইটো আগত ঘূৰাই দিছিলে কিন্তু যোৱা বছৰ এই এডমিশ্যন ফিজটো ঘূৰাই দিয়া নাই আমি ইয়াৰ জৰিয়তে অসম চৰকাৰকো এটা আহ্বান জনাব বিচাৰিছোঁ যিটো আপোনালোকে যিটো আঁচনি লৈছিলে ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেলৰ ফিজটো যিটো ঘূৰাই দিয়া আঁচনি লৈছিলে সেইটো আকৌ পুনৰ আপোনালোকে দিয়ক কাৰণ হোষ্টেলত থকা ছাত্ৰ ছাত্ৰী প্ৰায় সংখ্যক হৈছে নিম্ন মধ্যবিত্ত অথবা দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যদি দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী নহয় তেওঁলোকে বাহিৰত থাকি বাহিৰৰ ৰুম লৈ বা পিজিত থাকিও তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে ইয়াৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰধান সমস্যা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক ছাত্ৰ ছাত্ৰীৰ যদি কিছুমান সমস্যা থাকে সেই সমস্যাসমূহ যদি আমি আবেদন আকাৰে বা ভদ্ৰভাৱে আমি ভালকৈ যদি কথা ক'বলৈ যাওঁ তেওঁলোকে কিবা এটা বুজাই পৰাই কিবা বিত্তীয় সমস্যা কিবা কিবি সমস্যা বুজাই লৈ আমাক পঠিয়াই দিয়ে কিন্তু তাৰ পিছত সেই একেই সমস্যাটো যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যদি আন্দোলন কৰিবলগীয়া হয় তেনেহ'লে কিন্তু সেই সমস্যাটোৰ সমাধান হৈ যায় সমাধান নিশ্চিত তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে কি বুজিব অসমৰ ৰাইজে কি বুজিব যে গুৱাহাটী বিশ্ববিদ্যালয় কেৱল আন্দোলন কৰিহে ছাত্ৰ ছাত্ৰীয়ে পাবলগীয়া প্ৰাপ্যখিনিয়ে পায় এইটো গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বাবে এটা অতি লাজ লগা কথা